Hello everyone, welcome to my channel. আজিৰ ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 10ৰ জেনাৰেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 এচিড, ক্ষাৰ আৰু লৱণৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ যিবোৰ ক্লাছ 10 ফাইনেল পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। Let's see question number 1 এচিড বৰ্ষণৰ pH মানৰ পৰিসৰ যেতিয়া এচিড বৰ্ষণ হয় তেতিয়া সেই বৰ্ষণৰ পানীৰ pH এর মান কিমান হয় ঠিক আছে অপশনবোৰ দি আছে অপশন এ 7.0 পৰা 7.8 অপশন বি 0 অপশন সি 5.6 তকৈ কম অপশন ডি 5.6 তকৈ বেছি ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিবলৈ চেষ্টা কৰা আৰু কিবা ডাউট থাকিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা টাইম স্টার্ট ইয়াৰ শুদ্ধটো হল 5.6 তকৈ কম যেতিয়া এচিড বৰ্ষণ হয় তেতিয়া সেই বৰ্ষণৰ পানীৰ pH এর মান কিমান হয় 5.6 তকৈ কম হয় ঠিক আছে কোশ্চেন নাম্বার 2 এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়াৰ কোশ্চেন নাম্বার 2 এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো যদি কি কৰা হয় কোনো এটা এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়া কৰা হয় তেতিয়া কোনটো গেছৰ উৎপন্ন হ'ব অপশন দি আছে অপশন এ কার্বন ডাই অক্সাইড অপশন বি হাইড্রোজেন অপশন সি নাইট্রোজেন অপশন ডি অক্সিজেন ভিডিওটো পজ কৰা আৰু শুদ্ধটো কমেন্ট বক্সত লিখা আৰু ইয়াৰ শুদ্ধটো হ'ব হাইড্ৰোজেন যেতিয়া কোনো এটা এসিডক ধাতুৰ সৈতে বিক্ৰিয়া কৰোৱা হয় তেতিয়া হাইড্ৰোজেন গেছ উৎপন্ন হয় ক্লিয়াৰ কোশ্চেন নাম্বার 3 এসিডে ধাতব কার্বনেট বা হাইড্রোজেন কার্বনেটের লগত বিক্রিয়া করলে উৎপন্ন হওয়া গেছটো তাহলে ইয়াতে কোশ্চেনটো কোৱা হৈছে যেতিয়া এসিডে ধাতব কার্বনেট বা হাইড্রোজেন কার্বনেটের লগত বিক্রিয়া করে তেতিয়া কোনটো গেছ উৎপন্ন হয় অপশন দি আছে অপশন এ হাইড্রোজেন অপশন বি নাইট্রোজেন অপশন সি কার্বন ডাই অক্সাইড অপশন ডি সালফার ডাই অক্সাইড ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিয়া আৰু ইয়াৰ শুদ্ধটো হ'ব অপশন সি কার্বন ডাই অক্সাইড যেতিয়া এসিডে ধাতব কার্বনেট বা হাইড্রোজেন কার্বনেটের লগত বিক্রিয়া করে তেতিয়া কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয় কোশ্চেন নাম্বার 4 অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা সোডিয়াম যৌগ যিবোৰ অগ্নি নিৰ্বাপক যন্ত্ৰ আছে সেইবোৰত সোডিয়ামৰ কোনটো যৌগ ইউজ কৰা হয় বা ব্যৱহাৰ কৰা হয় ঠিক আছে অপশনবোৰ দি আছে অপশন এ বেকিং সোডা অপশন বি সোডিয়াম হাইড্রোক্সাইড অপশন সি কাপড় ধোয়া সোডা অপশন ডি পটাশিয়াম হাইড্রোক্সাইড আৰু ইয়াৰ শুদ্ধটো হ'ব অপশন এ বেকিং সোডা যিমানবোৰ অগ্নি নিৰ্বাপক যন্ত্ৰ আছে সেইবোৰত বেকিং সোডা ব্যৱহাৰ কৰা হয় কোশ্চেন নাম্বার 5 বৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা সোডিয়াম যৌগবিধ হ'ল বৰাক্স উৎপন্ন কৰিবলৈ সোডিয়ামৰ কোনটো যৌগ ব্যৱহাৰ কৰা হয় অপশনত দি আছে অপশন এ সোডিয়াম হাইড্রোক্সাইড অপশন বি কাপড় ধোয়া সোডা অপশন সি বেকিং সোডা অপশন ডি সোডিয়াম ক্লোরাইড ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিবলৈ চেষ্টা কৰিবা কিমানটা শুদ্ধ হয় আৰু কিমানটা ভুল হয় তোমালোকে কাউন্ট কৰিবা ইয়াৰ শুদ্ধটো হ'ব অপশন বি কাপড় ধোয়া সোডা বৰাক্স উৎপন্ন কৰিবলৈ কাপড় ধোয়া সোডা ব্যৱহাৰ কৰা হয় কাপড় ধোয়া সোডাটো হ'ল এবিধ সোডিয়াম যৌগ কোশ্চেন নাম্বার 6 তলৰ কোনবিধ এবিধ প্ৰাকৃতিক সূচক নহয় তলৰ কোনবিধ এবিধ প্ৰাকৃতিক সূচক নহয় অপশন দি আছে এ লিটমাস অপশন বি হাইড্রোনোজিয়ার পাহি তেমন এবিধ ফুলৰ পাহি অপশন সি মিথাইল অরেঞ্জ অপশন ডি হালদি এই চাৰিটা অপশনৰ ভিতৰত কোনটো প্ৰাকৃতিক সূচক নহয় ইয়াতে যেনেকৈ তোমালোকে
লিটমাছ প্ৰাকৃতিক হয়, ফুলৰ পাহি প্ৰাকৃতিক হয়, হালধি এবিধ প্ৰাকৃতিক হয়। কাৰণ ইয়াত অপশ্যনৰ পৰা আমি বিচাৰি ওলাব পাৰিম অপশ্যন চি এইটো হ'ল ৰাসায়নিকভাৱে উৎপন্ন কৰা এবিধ সূচক। লেটছ সি দ্য কাৰেক্ট এনসাৰ ইজ চি মিথাইল অৰেঞ্জ। কুৱেশ্যন নম্বৰ 7 প্ৰথম মাধ্যমত লিটমাছৰ বৰণ। ইয়াতে কোৱা হৈছে প্ৰথম মাধ্যমত তাৰমানে যেতিয়া আমাৰ দ্ৰব্যটো বা সলিউশনটো এচিডো নহয় বেছিকো নহয় সেইটোক কোৱা হয় প্ৰথম মাধ্যম। আৰু প্ৰথম মাধ্যমত লিটমাছৰ বৰণ কেনেকুৱা হয় অপশ্যনবোৰত দিয়া আছে। অপশ্যন এ বেঙুন বুলিয়া, অপশ্যন বি ৰঙা, অপশ্যন সি নীলা, অপশ্যন ডি সেউজীয়া নীলা। ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিয়া। টাইম ষ্টাৰ্ট। বেঙুন বুলিয়া যেতিয়া প্ৰথম মাধ্যমত লিটমাছ এড কৰা হয় তেতিয়া লিটমাছৰ বৰণ কেনেকুৱা হয় বেঙুন বুলিয়া। কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো এটা সাংশ্লেষিক সূচক। তাৰমানে ইয়াৰ পৰা বিচাৰি চাৰিটা অপশ্যনৰ পৰা বিচাৰি ওলাব লাগে কোনটো সাংশ্লেষিক হয়। ঠিক আছে আগৰ এটা কুৱেশ্যন দেখা পাইছা তোমালোকে যে কোনটো সেম এনেকুৱা এটা কুৱেশ্যন আগৰটো আহিছে। তোমালোকে ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিবলৈ চেষ্টা কৰা। অপশ্যন ডি ফিনক্সেলিন। ফিনক্সেলিন কি হয় এটা সাংশ্লেষিক সূচক হয়। লিটমাছ, জবা ফুলৰ পাহি, হালধি এইকেইটা হ'ল প্ৰাকৃতিক আৰু ফিনক্সেলিন, মিথাইল অৰেঞ্জ এইবোৰ হ'ল সাংশ্লেষিক সূচক। ঠিক আছে কুৱেশ্যন নম্বৰ 9 ক্ষাৰকে পানীত উৎপন্ন কৰা আয়নটো হ'ল। ক্ষাৰকে পানীত কোনটো আয়ন উৎপন্ন কৰে। ঠিক আছে অপশ্যন দিয়া আছে অপশ্যন এ হাইড্ৰোজেন আয়ন, অপশ্যন বি ওয়াটার আয়ন, অপশ্যন সি OH মাইনাস, অপশ্যন ডি H মাইনাস। ঠিক আছে ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি হাইড্ৰক্সাইড আয়ন OH মাইনাস আয়ন। ঠিক আছে তেনেহ'লে যদি তোমালোকৰ ইয়াত আৰু এটা কুৱেশ্যন এনেকুৱা দিব পাৰে এচিডে পানীত কোনটো ধৰণৰ আয়ন উৎপন্ন কৰিব তেতিয়া কি কোনটো শুদ্ধটো হ'ব। যদি কুৱেশ্যনত দিয়ে যে এচিডে পানীত কি ধৰণৰ আয়ন উৎপন্ন কৰে তেতিয়া তোমালোকৰ এনসাৰ শুদ্ধটো হ'ব অপশ্যন এ হাইড্ৰোজেন প্লাস। ঠিক আছে কুৱেশ্যন নম্বৰ 10 যৌগ CaOCl2 ৰ সাধাৰণ নাম কি। যৌগ CaOCl2 ৰ সাধাৰণ নাম কি। অপশ্যন এ ব্লিচিং পাউডার, অপশ্যন বি বেকিং সোডা, অপশ্যন সি বেকিং পাউডার, অপশ্যন ডি কাপড় ধোয়া সোডা। ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিয়া আৰু ইয়াৰ টাইম হৈ গ'ল আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ব্লিচিং পাউডাৰ। CaOCl2 ইয়াক কি কোৱা হয় ব্লিচিং পাউডাৰ বুলি কোৱা হয়। তোমালোকে এইবোৰ কিছুমান টাৰ্ম মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে কি কৰিবা MCQ কুৱেশ্যন শুদ্ধ কৰিব পাৰিবা। ঠিক আছে কুৱেশ্যন নম্বৰ 11 বেকিং সোডাৰ ৰাসায়নিক নাম কি। চোৱা আগতে কৈছে কি যে আগতে তোমালোকৰ ৰাসায়নিক নামটো দিয়া আছে আৰু সাধাৰণ নামটো ক'ব দিছে উলিয়াব দিছে বাট এই কুৱেশ্যনটো চেঞ্জ হৈ গ'ল। বেকিং সোডাৰ ৰাসায়নিক নাম উলিয়াব দিছে সাধারণ নামটো দিয়া আছে। অপশ্যনবোৰ দিয়া আছে সোডিয়াম হাইড্রক্সাইড, অপশ্যন বি সোডিয়াম কার্বনেট, অপশ্যন সি সোডিয়াম হাইড্রোজেন কার্বনেট, অপশ্যন ডি সোডিয়াম হাইড্রক্সাইড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কোনটো। তোমালোকে ভিডিওটো পজ কৰা আৰু শুদ্ধটো দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি সোডিয়াম হাইড্ৰোজেন কার্বনেট বা ইয়াক কি কোৱা হয় সোডিয়াম বাইকার্বনেট বুলি কোৱা হয়। সোডিয়াম হাইড্ৰোজেন কার্বনেটক সোডিয়াম বাইকার্বনেট বুলি কোৱা হয় আৰু সোডিয়াম বাইকার্বনেটৰ সংকেত হ'ল এইটো NaHCO3 এইটো হ'ল সোডিয়াম বাইকার্বনেট। ঠিক আছে কুৱেশ্যন নম্বৰ 12 কাপড় ধোয়া সোডাৰ ৰাসায়নিক সংকেত কি। কাপড় ধোয়া সোডাৰ ৰাসায়নিক সংকেত কি। ঠিক আছে অপশ্যনবোৰ দিয়া আছে CaCO3 ক্যালসিয়াম কার্বনেট, বি Na2CO3, অপশ্যন সি Na2CO3 10H2O, অপশ্যন ডি NaHCO3 সোডিয়াম বাইকার্বনেট। ঠিক আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি এইটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13 জিপসামৰ ৰাসায়নিক সংকেত কি। জিপসাম আছে জিপসামৰ ৰাসায়নিক সংকেত কি ইয়াকে কোৱা হৈছে
জিপছামৰ অপশ্যনবোৰ দিয়া আছে, তোমালোকে কি কৰা অপশ্যন কেইটা ভালদৰে চাই লোৱা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিবা। এইবোৰ কুৱেশ্যন ইমান সহজ নহয়, যদি তোমালোকে ৰাসায়নিক সংকেতবোৰ অলপ মনত ৰাখিবলৈ চেষ্টা কৰা তেতিয়া সহজ হৈ যাব। ঠিক আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। জিপছামৰ ৰাসায়নিক সংকেত হ'ল CaSO4 2H2O। তাৰমানে কেলছিয়াম ছালফেটৰ দুটা ৱাটাৰ মলিকুল থাকিলে ইয়াক জিপছাম বুলি কোৱা হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 14, ইয়াতে কোৱা হৈছে জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে কোনবিধ যৌগ উৎপন্ন হ'ব বা উৎপন্ন হয়? অপশ্যন এ, অপশ্যন এৰ পৰা অপশ্যন ডি লৈকে তোমালোকে ভালদৰে চোৱা। ইয়াতে তোমালোকে সহজ এটা কনচেপ্ট বিচৰা যে জিপছামৰ সংকেত কেনেকুৱা আছিল। জিপছামৰ সংকেত আছিল CaSO4 2H2O, হয় নে নাই? জিপছামৰ ৰাসায়নিক সংকেত আছিল CaSO4 2H2O। ঠিক আছে, এতিয়া উত্তপ্ত কৰিছে, গৰম কৰিলে ৱাটাৰ মলিকুল কি হ'ব? ৱাটাৰ মলিকুল বা পানী বাষ্প হৈ উৰি যাব, তাৰমানে পানীৰ মলিকুল কম হৈ যাব। ঠিক আছে, এনেকুৱা এটা কনচেপ্ট ব্যৱহাৰ কৰি তোমালোকে ইয়াৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব পাৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। ঠিক আছে, অপশ্যন ডি। আৰু জিপছামৰ অৰিজিনেল সংকেত কি আছিল? CaSO4 into 2H2O। ইয়াতে কি আছে? হাফ হৈ আছে, ইয়াতে হাফ হৈছে। ঠিক আছে, তাৰমানে কি হৈছে 1.5 H2O বাষ্প হৈ উৰি গৈছে। ঠিক আছে, আৰু যিটো হেৰি আছে তোমাৰ CaSO4 হাফ H2O, ইয়াক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ। ইয়াকে কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বা কেলছিয়াম সালফেট হেমিহাইড্ৰেট। ঠিক আছে, যদি তোমালোকে পৰীক্ষাত কোৱেশ্যন দিয়ে এনেকে যেতিয়া জিপছামক উত্তপ্ত কৰা হয় তেতিয়া কি উৎপন্ন হয়, আৰু যদি অপশ্যনত দিয়া থাকে প্লাষ্টাৰ অফ পেৰিছ, কেলছিয়াম সালফেট হেমিহাইড্ৰেট, তো এইটো শুদ্ধ উত্তৰ হ'ব। তোমালোকে ৰাসায়নিক সংকেতৰ লগে লগে সাধাৰণ নম্বৰো মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। ঠিক আছে, কুৱেশ্যন নম্বৰ 15, এটা দ্ৰব্যই ৰঙা লিটমাছক কুৱেশ্যন নম্বৰ 15, এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে। কুৱেশ্যন নম্বৰ 15, এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ pH হ'ব পাৰে। ইয়াত কৈছে যদি কোনো এটা দ্ৰব্যই ৰঙা লিটমাছক নীলা কৰে তেতিয়া ইয়াৰ pH কিমান হ'ব পাৰে। ঠিক আছে, অপশ্যনবোৰ দিয়া আছে অপশ্যন এ 1, অপশ্যন বি 4, অপশ্যন চি 5, অপশ্যন ডি 10। ভিডিঅ'টো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10। যদি pHৰ মান 10 হয় তেনেহ'লে কি হ'ব? ই নিশ্চয় ক্ষাৰকীয় দ্ৰব্য হ'ব বা বেছিক হ'ব, হয় নে নাই? ঠিক আছে, ইয়াতে এটা এক্সপ্লেনেশ্যন চোৱা। চোৱা, ইয়াতে এটা ডাঙৰ কনচেপ্ট আছে। ঠিক আছে, সাধাৰণতে 3 ধৰণৰ লিটমাছ পেপাৰ পোৱা যায়। এটা হ'ল ব্লু লিটমাছ পেপাৰ, এটা হ'ল ৰেড লিটমাছ পেপাৰ, আৰু এইটো হ'ল ইউনিভাৰ্চেল লিটমাছ পেপাৰ। ইউনিভাৰ্চেল লিটমাছ পেপাৰৰ কালাৰ কেনেকুৱা হয়? অলপ হালধীয়া টাইপৰ কালাৰ হয়। ঠিক আছে, ইয়াতে চোৱা কনচেপ্টটো চোৱা। এতিয়া যেতিয়া ব্লু লিটমাছ পেপাৰক এচিডিক দ্ৰব্যত যোগ কৰা হয় তেতিয়া ইয়াৰ ৰং কেনেকুৱা হয়? ৰঙা হয়। মনত ৰাখিবা কি, যেতিয়া ব্লু লিটমাছ পেপাৰক এচিডিক দ্ৰব্যত যোগ কৰা হয় তেতিয়া ইয়াৰ ৰং ৰঙা হ'ব। ঠিক আছে, আকৌ মনত ৰাখা, যেতিয়া ৰঙা লিটমাছ পেপাৰক ক্ষাৰকীয় দ্ৰব্যত যোগ কৰা হ'ব তেতিয়া নীলা হৈ যাব। ঠিক আছে, যেতিয়া ৰঙা লিটমাছ পেপাৰক ক্ষাৰকীয় দ্ৰব্যত যোগ কৰা হ'ব তেতিয়া ইয়াৰ ৰং নীলা হৈ যাব। ঠিক আছে, আৰু যেতিয়া ইউনিভাৰ্চেল লিটমাছ পেপাৰক ক্ষাৰকীয় দ্ৰব্যত যোগ কৰা হ'ব তেতিয়া ইয়াৰ ৰং হ'ব ব্লুইছ টাইপ। ঠিক আছে, ব্লুইছ টাইপ ৰং হ'ব। আৰু যদি এইটো এচিডিক সলিউশ্যন হ'লেহেঁতেন তেনেহ'লে হালধীয়া টাইপ হৈ যাব, আৰু অতি তীব্ৰ এচিড হ'লে ইয়াৰ ৰং কি হ'ব? ৰেড হৈ যাব। ঠিক আছে, তোমালোকে কনচেপ্টটো মনত ৰাখিবলৈ চেষ্টা কৰিবা, আৰু তোমালোকে এইটো ডায়েগ্ৰাম তোমালোকৰ নোট বহীত বনাই থৈ দিবা। এইটোৱে তোমালোকক লং টাইম মনত ৰাখিবলৈ সহজ কৰিব। যেতিয়া তোমালোকে লিটমাছ পেপাৰৰ কুৱেশ্যনত কনফিউজ হ'বা তেতিয়া এইটো চাব পাৰিবা। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমালোকে বন্ধু বান্ধৱ ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা, যাতে সিহঁতেও গম পায় যে MCQ কুৱেশ্যন কেনেদৰে চল্ভ কৰিব লাগে আৰু
এইবোৰ কনচেপ্ট বুজিব পাৰে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।